আজি মই এখনৰ ওপৰত অপশ্যন ট্ৰেডিঙৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ শ্বৰ্ট ভিডিঅ' 2-3 মিনিটৰ হ'ব আমি একচুৱেলি অপশ্যন কৰি কিয় লছ খাওঁ বা অপশ্যন আমি লাভ মিনিটত কিয় হ'ব পৰা নাই বা আমি ইউটিউবত চাইও আমি ইউটিউবৰ ফ'ল' কৰিও বা চাৰ্ট পেটাৰ্ণ ফ'ল' কৰিও আমি কিয় লছৰ মুখ দেখিব লগা হয় অপশ্যন কৰাৰ সময়ত আমি কি হয় আমি নৰ্মেলি কি কৰোঁ অপশ্যন কৰাৰ সময়ত আমি ষ্ট্ৰাইক প্ৰাইচটো চাওঁ হয়নে বা ইণ্ডেক্সৰ যিটো প্ৰাইচ সেইটো চাওঁ তাৰপিছত আমাৰ কি হয় আমি ইন দা মানি ট্ৰেড কৰোঁ বা আউট দা মানিত চান্স লৈ কেতিয়াবা ট্ৰেড কৰে কিন্তু ইমানখিনি চাৰ্ট পেটাৰ্ণ শিকায় ইউটিউবত ইমানখিনি চাৰ্ট পেটাৰ্ণ শিকাৰ পাছত আমি লাভান্বিত হ'ব তাৰ কাৰণটো হ'ল বহুতটা কাৰণ আছে মই একচুৱেলি কি চাব লাগে আপুনি এফএনঅ কৰাৰ সময়ত কি চাব লাগে ক'ত গুৰুত্ব দিব লাগে সেইটো চাব আমি এফএনঅ ক'ত আমি ট্ৰেড কৰোঁ আচলতে আমি ইণ্ডেক্সত ট্ৰেড কৰোঁ এফএনঅ আপুনি এফএনঅ ক'ত কৰোঁ ইণ্ডেক্সত কৰোঁ আমি এফএনঅ ট্ৰেড কৰোঁ ইণ্ডেক্সত আৰু মই আগৰ ভিডিঅ'ত কৈছোঁ যে ইণ্ডেক্সত আমাৰ কি হয় ইণ্ডেক্সৰ আমি যদি সেনসেক্স হওক বা নিফটি হওক বেংক নিফটি আমি যদি ইণ্ডেক্স চাওঁ তাত কেইটামান কোম্পানীজ থাকে আমি নিফটিত 50টা কোম্পানীজ থাকে কেইটামান তাত লিডিং কোম্পানী থাকে মই যেনেকৈ কৈছোঁ যে এইটো নিফটি চাৰ্ট ইয়াৰ কিন্তু ইফাল হৈ থাকে এইটো পুৰণা চাৰ্ট তো বেংক যেনে HDFC বেংক ICICI বেংক এইবিলাক হৈছে লিডিং ইয়াৰ তাৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ চ' আমি চাব লগা বস্তুটো আচলতে কি আমি যদি অপশ্যন ট্ৰেড কৰোঁ আমি প্ৰিমিয়াম লওঁ তাৰ ষ্ট্ৰাইক প্ৰাইচ হিচাপত আমি ইণ্ডেক্স প্ৰাইচ হিচাপত যদি আমি প্ৰিমিয়ামটো লওঁ ইণ্ডেক্সটো উঠিব নে পৰিব আমি কেনেকৈ আইডিয়া কৰিম এইটো চাৰ্টটো নহয় চাৰ্টটোতো পাঁচ টেন্সৰ বস্তু কেনেকৈ চাম আমি সেই বস্তুটো মই আজি জাষ্ট কম আৰু মনত ৰাখিব আপুনি সেইটো ফ'ল' কৰিব আৰু ট্ৰেড কৰা কিছুমান নিয়ম আছে আপুনি ট্ৰেড কৰা সময়ত আপুনি ৰাতিপুৱা টাৰ্গেট ফিক্স কৰিব লাগিব টাৰ্গেট ফিক্স কৰিবই লাগিব এনিহাও তাৰপিছত আপোনাৰ যদি সিদিনা মনে নিমিল চবখিনি কেলকুলেশ্যন আপোনাৰ এনেকৈ কেতিয়াবা কেলকুলেশ্যন হয় আমাৰো হয় যে এইটো ইফালেও হ'ব পাৰে সিফালেও হ'ব পাৰে মানে আৰু দিনটো কেনেকৈ ৰখি থাকোঁ ট্ৰেড লোৱা যায় লছ খোৱা যায় গতিকে ইয়াত এটা অপশ্যন থাকে কি ন' ট্ৰেড যোনদিনাখন আপোনাৰ এনেকুৱা কনফিউজ থাকে সেইদিনাখন আপুনি ট্ৰেড নকৰিব চ' আমি যিহেতু আমি ইণ্ডেক্স এফএনঅ কৰাৰ সময়ত আমি ইণ্ডেক্সটো চাওঁ ইণ্ডেক্সটো কেনেকৈ উঠিব কেনেকৈ পৰিব হয়নে এইটো আপোনাৰ বেংকৰ আমি কি চাব লাগিব ইণ্ডেক্সত আমাৰ মানুহখিনিৰ কি অসুবিধা হৈ যায় ইণ্ডেক্সটোত চোৱা সময়ত মানে কি ইণ্ডেক্সৰ যিখিনি শ্বেয়াৰ থাকে আপুনি যেতিয়া শ্বেয়াৰ মাৰ্কেট কৰি থাকিব ইণ্ডেক্সৰ যিমানকেইটা শ্বেয়াৰ আছে গোটেইকেইটাৰে যোৱাকালিৰ এসপ্তাহৰ আগত কি আছিল যোৱা বছৰ কি আছিল গোটেইখিনি প্ৰাইচ মনত থাকিব আপোনাৰ আৰু যদি আপুনি প্ৰাইচটো মনত ৰাখিব নোৱাৰে আপুনি ইণ্ডেক্সৰ ট্ৰেডিং মানে এফএনঅ কৰিব নোৱাৰিব মনত ৰাখিব লাগিব ইয়াৰ আজি কেতিয়াবা কি হয় আমাৰ ইণ্ডেক্সৰ পইণ্টটো কি হয় ধৰক এক্সাম্পল এইটো 26,000ত আছিল ৰাতিপুৱা চলি আছিল নিফটি তাত দেখিলোঁ যে 26,000 প্লাছ আকৌ 25 বাঢ়িল 25 পইণ্ট বাঢ়িল কিন্তু দেখিছোঁ যে আমাৰ নিফটিৰ ইণ্ডেক্সৰ যিখিনি শ্বেয়াৰ সেইখিনি ৰিলায়েন্স আমাৰ মেইন হ'ল ৰিলায়েন্স আপোনাৰ বাঢ়ি আছে 2 পইণ্ট প্লাছত যাই আছে 2% আগবাঢ়ি আছে মানে HDFC দেখিলে HDFC আপোনাৰ 1.5 এইটো এক্সাম্পল পাৰ্চেণ্ট প্লাছৰ আছে তথাপিও আপোনাৰ কি হ'ল নিফটি মাত্ৰ মানে 25 পইণ্ট প্লাছ হৈ আছে গ্ৰীণ হৈ আছে কিন্তু এইখিনি দুটা কোম্পানী অকল বহুত এইখিনি থকাৰ পাছত আপুনি আইডিয়া কৰিব পাৰে এইটো কমচে কম 150 পইণ্ট প্লাছ থাকিব লাগে আশে আহে গতিকে সেই টাইমত আমি কি কৰিব পাৰোঁ কল ল'ব পাৰোঁ সেইকাৰণে ইণ্ডেক্সত যিখিনি শ্বেয়াৰ থাকে কোম্পানীজ থাকে বা ষ্টক থাকে সেইখিনি আপুনি চাবই লাগিব আৰু সেইখিনি আপুনি যেতিয়া মাৰ্কেট হঠাৎ আহি কিনে মাৰ্কেট খুলি এণ্ট্ৰি দিয়া নহয় আপুনি চাব লাগিব চাই উঠি যে আজি এইটো যোৱাকালি আজি ইমান এনেকুৱা আছিল আজি এনেকুৱা হৈ আছে বা এই শ্বেয়াৰটো ইমান বাঢ়ি আছে এসপ্তাহ বাঢ়ে নেক্সট দুদিন কাৰেকশ্যন হয় আকৌ বাঢ়ে এইবিলাক আপুনি জানিব লাগিব এইবিলাক চাই থাকিলেই হ'ব যিহেতু এটা বেপাৰ কৰিছে এটা ইনকাম কৰিব আহিছে তাত আপুনি দিনটো দিব লাগিব সময় নহ'লে কেনেকৈ এখন দোকান খুলিতো আপুনি দিনটো বহি থাকে তো ইয়াতো টাইম দিব লাগিব হঠাতে আপুনি শ্বেয়াৰ মাৰ্কেটে ধনী কৰি নিদিয়ে বাৰু যি নহওক মই পিছত ডিটেইলছত আৰু আহিম ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো লাগি থাকিব আৰু যদি ভাল পায় ভিডিঅ'টো ছাবস্ক্ৰাইবটো কৰি দিব ঠিক আছে ধন্যবাদ